Hello everyone. এখন চিনেমাই ফ্ৰম দ্য লাষ্ট 15 years I guess মোক ট্ৰমাত ৰাখি থৈ দিছে আৰু ইণ্টাৰেষ্টিং কথাটো এইটোৱেই যে মই ৰিচেণ্টলি চিনেমাখনৰ এণ্ডিংটো বুজি পাইছোঁ চ' আই ডোণ্ট ন' ইটছ চাইণ্টিফিকেলি প্ৰুভেন অৰ নট বাট দেয়াৰ ইজ এ থিয়ৰী কল্ড দ্য লাষ্ট 7 minutes থিয়ৰী মানে অন্তিম 7 মিনিট বুলি এটা থিয়ৰী আছে চ' মানুহে বিশ্বাস কৰে যে মানুহৰ কোনোবা এগৰাকী ব্যক্তিৰ যেতিয়া মৃত্যু হয় মৃত্যুৰ পিছতো 7 মিনিটলৈ তেওঁৰ ব্ৰেইনটো জীয়াই থাকে আৰু সেই 7 মিনিটত মানুহজনে জীৱনৰ আটাইতকৈ সুন্দৰ মুহূৰ্তখিনি জীয়ায় অৰ্থাৎ বহুতে বিশ্বাস কৰে যে যিগৰাকী ব্যক্তিক তেওঁ আটাইতকৈ বেছি ভাল পাইছিলে সেই ব্যক্তিগৰাকী সেই 7 মিনিটত তেওঁৰ ব্ৰেইনত থাকে চ' যিখন মুভিৰ কথা কৈছে এখন আছে ৰকষ্টাৰ ইমতিয়াজ আলী বলিউডৰ এখন মুভি বোধহয় চবেই চাইছে চ' শেহতীয়াভাৱে ইমতিয়াজ আলীয়ে এটা শ্ব'ত ৰিভিল কৰিছে যে ৰকষ্টাৰ মুভিখন জৰ্ডানৰ মৃত্যুৰ আগমুহূৰ্তত শেষ হয় অৰ্থাৎ যিখিনি লাষ্টত এই যিখিনি চিন দেখুওৱা হয় জৰ্ডানে যিখিনি দেখা পাই থাকে হিৰ আহি থকা বা যিখিনি মোমেণ্ট দেখুৱাই থাকে সেইখিনি আচলতে জৰ্ডানৰ লাষ্ট 7 minutes. So the movie ends before the death of Jordan.